খেলৰ প্ৰতি যিটো তেখেতৰ অৱদান বা গাঁৱৰ নৱপ্ৰজন্মক বা গাঁৱৰ যিটো প্ৰতিভা লুকাই আছে এইবিলাক বিশ্ব দৰবাৰত লৈ গৈ এটা ভাৰতৰ বা বিশ্বৰ প্ৰেক্ষাপটত আমাক যিটো খেলুৱৈসকলক লৈ যোৱাৰ যিটো ভাল হেৰি এটা সুযোগ দিছে ল'ৰা ছোৱালীৰ কাৰণে কাৰণ ইয়াত বহুত ল'ৰা ছোৱালী আছে যিবোৰ মানে খেলৰ ইমান বহুত উৎসুক মানে হেৰি কৰিবৰ কাৰণে কিন্তু ইমান সুবিধা পোৱা নাই সেইটো ইয়াত এইটো সুবিধা পাইছে তাৰ কাৰণে অশেষ ধন্যবাদ আনন্দিত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীনত আমাৰ এনেকুৱা ভিতৰুৱা যিটো জেগা এই জেগাৰ পৰা আমাৰ গাঁৱলীয়া প্ৰভাৱৰ ল'ৰা ছোৱালীবিলাক খেল ধেমালিৰ কাৰণে নীৰৱ টাইট ইউটিউব চেনেলত মই ৰণোজ টাইৰে আন এটা নতুন ভিডিঅ'ৰ জৰিয়তে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি নতুন ভিডিঅ'ত আপোনালোকে য'ত মোৰ পিছফালে য'ত এটা বেনাৰ দেখিছে আহত খেল মহোৎসৱ 2025 লখিমপুৰ য'ত জানিব পৰা মতে বিশ্বৰ নেতা বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নিৰ্দেশনাত ভাৰতৰ বিভিন্ন প্ৰান্তত আহত মহোৎসৱ খেল অনুষ্ঠিত কৰিবলৈ য'ত নিৰ্দেশনাত আজি আমি দেখিবলৈ পাইছোঁ বৰ্তমান নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত 59 মণ্ডলৰ য'ত কপাক চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আজি আমি এই খেলৰ সাংসদ খেল মহোৎসৱ দেখিবলৈ পাইছোঁ কপাক চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত হোৱা সাংসদ খেলৰ মহোৎসৱত আজি খেলুৱৈসকলৰ লগতে মই বিশেষ ব্যক্তিৰ লগত কথা পতা আপোনালোকক বিশেষ মই শুনাব বা দেখাব বিচাৰিছোঁ এই ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাই ধন্যবাদ যোৱাকালি বাবাজী খেলপথাৰ ৰাজাদাৰী উত্তৰতলাহি আজি সুবঞ্চী ঘূনাকুটি তেওঁলোকৰ ক্ৰীড়া ক্ষেত্ৰখনক অধিক আগুৱাই দিবৰ কাৰণে তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে যি সুযোগ দিছে ইয়াক আমি ধন্যবাদ জনাবই লাগিব যিহেতু বিগত সময়ছোৱাত বিভিন্ন প্ৰধানমন্ত্ৰী তেওঁলোকে দায়িত্ব লৈছে বা অসমৰ পৰাও মনমোহন সিঙে দায়িত্ব লৈছিল কিন্তু উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত তেওঁলোকে কোনো গুৰুত্ব দিয়া নাছিলে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দীক্ষাও কামনা কৰিছোঁ এই পবিত্ৰখনত তেখেতৰ এই বাক্য হিৰিকত কৰি আমি ঘূনাসুতি সোৱণশিৰি আৰু অলপ সুন্দৰভাৱে আগুৱাই যাওক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতৰ সুস্বাস্থ্যৰ দীক্ষাও কামনা কৰি আমি এইবাৰ আগবাঢ়িছোঁ অন্য এটি দিশলৈ ইতিমধ্যে হ'বলৈ তথা স্থান লাভ কৰিবলৈ সক্ষম হ'ল সেইসকল প্ৰতিযোগী যোগাযোগৰ নম্বৰকেইটা আমি আমাৰ যিসকল উদ্যোক্তাৰ জৰিয়তে তেওঁলোকৰ স্থান নিৰীক্ষণ কৰা হৈছে তথা পৰিচালনা লিকাং টাইট গোবিন্দ টাইট মহেন্দ্ৰ টাইট বিক্ৰম টাইট ভোগেশ্বৰ মিলু আৰু দামোদৰ মিলু আমি আণ্ডাৰ 17 দলটিক আমি খেললৈ আহিবলৈ অনুৰোধ জনাইছোঁ আণ্ডাৰ 17 দলটিক আমি খেললৈ আহিবলৈ অনুৰোধ জনাইছোঁ অন্যটো দল আণ্ডাৰ 17 হীৰকজ্যোতি দলে আমি হীৰকজ্যোতি দলৰ নেতৃত্ব দলটোক আমি খেললৈ আহিবলৈ অনুৰোধ জনাইছোঁ আণ্ডাৰ 17 কাবাডী খেললৈ আহিবলৈ অনুৰোধ জনাইছোঁ হীৰকজ্যোতি আজি প্ৰধান বৰুৱাদেৱৰ নেতৃত্বত আজি যোৱাকালিৰ পৰা নাওবৈচা বিধানসভা সমষ্টিত দুদিনীয়াকৈ আমি এখন মহোৎসৱ আয়োজন কৰিছোঁ গুণাহতী মণ্ডলৰ আমাৰ 5খন পঞ্চায়তৰ ভিতৰত যোৱাকালি আমাৰ 2টা পঞ্চায়ত ইতিমধ্যে হৈ গৈছে আজি 3টা পঞ্চায়ত সুবনশ্ৰী গুণাহতী পূবতেলাহী পঞ্চায়তক লৈ পেলাই আজি দ্বিতীয় দিনা আমি এই সাংসদ খেল মহোৎসৱ আমি আয়োজন কৰিছোঁ আমি খুবেই ভাল পাইছোঁ আজি যোৱা বছৰতো আন বছৰতো আমাৰ খেল মহাৰণ বুলি আমাৰ প্ৰতিটো সমষ্টিত আমি এনেকুৱা খেল আয়োজন কৰিছিলোঁ খুব সৌভাগ্য আমি স্বীকাৰ কৰিব লাগিব ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰত্যেকটো সাংসদসকলক সাংসদ খেল মহোৎসৱ নামেৰে
আজি এনেকুৱা ভিতৰুৱা আমাৰ সৰু সৰু আমাৰ শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ভিতৰুৱা অঞ্চলবিলাকত অনুষ্ঠানবিলাকত পঢ়ি এই খেলবিলাকত আজি অংশগ্ৰহণ কৰি যি পাৰদৰ্শিতাৰে এখেতলোকে আজি পজিশ্যন পায় আজি নিশ্চয় সেদিন ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এই ভিতৰত থকা ল'ৰা ছোৱালীবিলাক খেলুৱৈসকলক লৈ যোৱাৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাক আমি সাৰণি জনাবই লাগিব স্বীকাৰ কৰিবই লাগিব আমি আজি বহুত বছৰ হ'ল 70 বছৰ পাৰ হ'ল কিন্তু এনেকুৱা প্ৰধানমন্ত্ৰী আমি সৰু সৰু এনেকুৱা ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা সুবিধা দিয়াৰ পৰা আমি কোনো কালেই আমি সপোনতো ভবা নাছিলোঁ আমি আশা ৰাখিছোঁ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় এই ভাৰতবৰ্ষত থকা এনেকুৱা সৰু সৰু ৰাজ্যৰ লগতে এনেকুৱা কৃষকসকলৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীবিলাকো যাতে এনেকুৱা খেলসমূহত অংশগ্ৰহণ কৰি আজি যেনেদৰে আজি ভাৰতবৰ্ষৰ বুকুত বিশেষভাৱে আমি স্বীকাৰ কৰিবই লাগিব শুভেচ্ছা জনাবই লাগিব গতিকে এনেকুৱা ভিতৰুৱা অঞ্চলৰ বহুত ল'ৰা ছোৱালী এনেকুৱা খেলসমূহত অংশগ্ৰহণ কৰি পাৰদৰ্শিতা কৰি পেলাই আজি চৰকাৰী চাকৰিত আজি নিযুক্ত হৈছে আজি দিনে ৰাতি হাজিৰা কৰা কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে বহুত কষ্ট কৰি ল'ৰা ছোৱালীক আজি 70 বছৰ আগত এনেকুৱা এটা সুবিধা নোপোৱাৰ কাৰণে এনেকুৱা কিছুমান ভিতৰুৱা অঞ্চলৰ কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাৰ পৰা বঞ্চিত হৈ আছিলে গতিকে আশা কৰোঁ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু জীয়াই থাকক আমি ইতিমধ্যে য'ত দেখা পাইছোঁ যে কপাক চাপৰি হাইস্কুলৰ খেলপথাৰত আজি সাংসদ মহোৎসৱৰ য'ত 2025 সেইখিনি আমি প্ৰায় আজি অনুষ্ঠিত কৰা দেখা পাইছোঁ এই ক্ষেত্ৰত আচলতে ইয়াৰ বিশেষ তাৎপৰ্য কি আছে আপুনি অকণমান বহলাই কৈ দিয়ক আজি সাংসদ খেল মহোৎসৱ কপাক চাপৰি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে আজি গুণাসতী মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো খেলৰ প্ৰতি যিটো তেখেতৰ অৱদান বা গাঁৱৰ নৱপ্ৰজন্মক বা গাঁৱৰ যিটো প্ৰতিভা লুকাই আছে এইবিলাক বিশ্ব দৰবাৰত লৈ গৈ এটা ভাৰতৰ বা বিশ্বৰ প্ৰেক্ষাপটত আমাক যিটো খেলুৱৈসকলক লৈ যোৱাৰ যিটো অনুদান এই পদক্ষেপ লৈ আজি আমাৰ এই গুণাসতী পঞ্চায়তৰ অন্তৰ্গত কপাক চাপৰি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে খেল মহোৎসৱ গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে আজি অংশগ্ৰহণ কৰিছে আৰু বহুতো ছাত্ৰ ছাত্ৰী আজি খেলিবলৈ আহিছে ইহঁতৰ ইভেণ্টসমূহ এনেধৰণৰ 400 মিটাৰ দৌৰ 200 মিটাৰ 100 মিটাৰ কাবাডী আৰু দবা আৰু ইয়াৰ পৰা গৈ আমি লখিমপুৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত আজাদ ভাপাতিত খেলোৱা হ'ব তাৰ পৰা গৈ আমি চিচিবৰ গাঁৱত খেলোৱা হ'ব চিচিবৰ গাঁৱৰ পৰা খেলি আমি নেক্সট ষ্টেপৰ কাৰণে আমি প্ৰস্তুতি চলাম আচ্ছা আচ্ছা আমি গম পাইছোঁ য'ত আন্তঃৰাষ্ট্ৰীয় খেল পৰ্যায়লৈকে লৈ যোৱাৰ কথা কৈছে এই ক্ষেত্ৰত আপোনাৰ এইটোতো সাংসদ মহোদয়ে আমাক সকলো জনাইছে মাননীয় সাংসদ আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়াই যি আমাৰ যিটো খেলুৱৈসকলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যি সপোন দেখিছে তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ কথা কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলে ভাল ফল খেলিলে ভালকে খেলিলে নিশ্চয় ভাল ফল পাব আৰু ভৱিষ্যত ইহঁতক আমাৰ ইচ্ছা থাকিল আৰু এনেদৰে আমি অকল ৰাজনীতিক দলতে ইমাপত্ৰ থকা নাই যিকোনো আমাৰ যি সাংস্কৃতিক খেলেই হওক যিকোনো দিশত আমাৰ ভাৰতীয় জনতা পাৰ্টী আগুৱাই লৈ গৈছো গতিকে পেচা থাকিল ইহঁতৰ ভৱিষ্যত উন্নতি হওক আৰু খেলৰ শৈলীৰে ইহঁতে খেল আগুৱাই লৈ যাওক বুলি মোৰ উদ্দেশ্য বাৰ্তা ইমান আচ্ছা মোৰো বিশেষ এটা এই গাঁৱৰে জন্মভূমি বা জন্মগত বা বাসিন্দাৰ হিচাপে বিশেষকৈ আজি এনেকুৱা ভিতৰুৱা এটা অঞ্চলত বিশেষ আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে য'ত নিব পৰা এটা ব্যৱস্থা আমি য'ত আগৰ দিনবোৰত আচলতে দেখা পোৱা নাছিলে কিন্তু বৰ্তমান আহত প্ৰধান বৰুৱাৰ নেতৃত্বত আচলতে এনে এটা সুবিধা দিয়াৰ কাৰণে আচলতে মোৰ কাৰণে বিশেষ অঞ্চলবাসী বা ৰাজ্যবাসীৰ কাৰণে আচলতে খুব সুবিধাজনক বুলি ভাবিছোঁ এই ক্ষেত্ৰত আৰু আপুনি ৰাইজক সহায় কি ইয়াতো আগৰ চৰকাৰৰ এতিয়া চৰকাৰৰ লগত তুলনা কৰি আকাশ পাতাল পাৰ্থক্য কাৰণ আগৰ চৰকাৰ বুলি ক'লে মুখ্যমন্ত্ৰীটোতো দূৰৰ কথা এজন MLA ক আমি লগ পাবলৈ হ'লে ৰাতিপুৱাৰ পৰা লাইন পাতিব লাগে গতিকে এতিয়া মুখ্যমন্ত্ৰীক লগ কৰিম বুলি ক'লে এতিয়াই লগ কৰিব পৰা যায় গতিকে আকাশ পাতাল পাৰ্থক্য যিকোনো বিষয়তে হওক উন্নয়নেই হওক শিক্ষাই হওক স্বাস্থ্যই হওক বা খেলেই হওক সকলো দিশত চৰকাৰখনে ভাৰতবৰ্ষক চুকে কোণে সকলোকে সমান মৰ্যাদাৰে কামবিলাক কৰি গৈছে গতিকে
এই চৰকাৰখনৰ পৰা আমি ইমানেই আশা কৰিব পাৰোঁ যে আমাৰ উন্নতিটো বিচাৰিছে আৰু খেলৰ যিটো বিশ্ব দৰবাৰত কেনেকৈ আমি ভাৰতৰ নাম প্ৰতিষ্ঠা কৰিব পাৰি। যেনে আজিৰ খেলটোৰ নিচিনাকৈ হিমা দাস গাঁৱৰ পৰাই ওলাই গৈছিলে, আজি হিমা দাস বিশ্ব দৰবাৰত জিলিকি উঠা আমাৰ যিটো ভাৰতবৰ্ষৰ তেখেতৰ নাম বা বিশ্বত তেখেতৰ নাম সোণৰ পদকেৰে তেখেত উজ্বলিছে। গতিকে MC মেৰিকমৰ কথা আমি ক'ব লাগিব, তেখেতে গাঁৱৰ পৰাই আহিছে। গতিকে প্ৰতিভাবিলাক গাঁৱতে লুকাই আছে আৰু গাঁৱৰ যিটো প্ৰতিভাবিলাক যিটো বিশ্ব দৰবাৰত লৈ যোৱাৰ ক্ষেত্ৰত এইখন চৰকাৰ আৰু সাংসদ মহোদয়ৰ যিটো অৱদান তেখেতক আমি প্ৰশংসা কৰিবই লাগিব। ধন্যবাদ থাকিলে। এয়া আমাৰ নীলমণি মিলি ডাঙৰীয়া আছিলে, তেখেতে আচলতে আমাৰ নাওবৈচা বিধানসভা সমষ্টিৰ য'ত আমাৰ গুণাসতী মণ্ডলৰ বিভিন্ন আমাৰ ৰাইজৰ হকে থিয় দিয়া আৰু কাম কৰি যোৱা তেখেত আছিলে। তেখেতৰ লগত মই বিশেষ আজি আংশত মহোৎসৱ য'ত খেলত লগ পাই পেলাই বিশেষ এটা আজিৰ খেলৰ বিৱৰণী আপোনালোকক কৈ দিলে। ধন্যবাদ থাকিল তেখেতলৈ। ধন্যবাদ। আইপেনো দুগ্ধ আৰু ভৱিষ্যত ক্ষেত্ৰতো আংশত যিটো খেলৰ মহোৎসৱ চলো কাপেকটুক যে বোলে চলো আমচক ছিল গুণাসতী মণ্ডল দণ্ডিতা জয় কৰি যাব পাৰিছিলে পতৰটো খেলি আপোনালোকে আৰু তেওঁলোকে দিল্লী পৰ্যন্তলৈকে বিশেষ বোলো এজন ক্ৰীড়া আচলতে বনাম বা দৈনিক কাদুম সরকারে না এমপিলানো সিধ খেলি পালা আৰু কি আশা কৰিছে মানে দিল্লীলৈ পাম বুলি চেষ্টা কৰিবা আশা কৰিছো নতো আৰু অকম আৰু ভৱিষ্যত আৰু কি আশা কৰিছে মানে দুবলা আৰু এনেকুৱা সীমাত আছে সীমাত তেনেকুৱা অকণ আছে নেকি মানে বিশ্ব পৰ্যায়ত মানে বৰ্ডত মানে তেনেকৈ আৰু অকম প্ৰয়োজন ঠিক আছে আশা কৰিছো খেল মহোৎসৱ গুণাসতী মণ্ডল চব পাতি দিওঁ আৰু গুণাসতী মণ্ডল চবকে দিল্লী পৰ্যন্তলৈকে আচলতে চৰকাৰে য'ত মানে চিলেকশ্যন কৰি পেলাই লৈ যোৱাৰ যিটো পৰিকল্পনা কৰিছে সেইখিনি আশা কৰিছো নিশ্চয়মূলক মিচিং একাম মানে কেদ কেলাক বলে মানে দিল্লী পৰ্যন্ত লেংঘান বহিব ফালৰ মই আশা কৰিছো। তোমাৰ নামটো কোৱাচোন? মোৰ নাম মমি চিতিয়া। মমি চিতিয়া ক'ৰ পৰা আহিছা? নাচতি বামনি জানত। বামনি কিয় পঢ়ি আছা? ক্লাছ 9। ক্লাছ 9 তুমি আজি কি অংশগ্ৰহণ কৰিছা আজি? মই 200 মিটাৰ দৌৰিছো তাৰ পিছত আৰু 100 মিটাৰ দৌৰিছো। পজিশন পাইছা? পাইছো। 100 মিটাৰ পাইছো সেকেন্ড তাৰ পিছত 200 মিটাৰ ফাৰ্ষ্ট। তুমি ইতিমধ্যে গম পাইছা আমাৰ যিটো এই খেল মহোৎসৱে দিল্লী পৰ্যন্তকে লৈ যোৱাৰ যিটো কথা কৈছে চৰকাৰে সেইখিনি ক্ষেত্ৰত তুমি কি কেনেকুৱা ভাবিছা? ভালে ভাবিছো আশা কৰো আমিও যেন যাবলৈ পাওঁ। নিশ্চয় সফল হোৱাৰ আশা কৰিছে। আচ্ছা আৰু তুমি খেলৰ কি খেল কৰি ভাল পায়? লং জাম্প, হাই জাম্প আৰু দৌৰ ৰানিং। ভৱিষ্যতে কি পৰিকল্পনা কৰিছে আৰু ভৱিষ্যতে খেলৰ বাহিৰে কিবা চাকৰি নিশ্চয় তোমালোকে পাৰিবা। মোৰ ফালৰ পৰা আশা কৰিছো তোমালোকে নিশ্চয় পাৰিবা আৰু আশা কৰিছো এই আজি আংশত খেল মহোৎসৱৰ জৰিয়তে তোমালোকে দিল্লী পৰ্যন্ত আমাৰ সুনাম কৰি আনিব বুলি মই তোমালোকৰ আশা কৰিছো। বিশেষ আমি বৰ্তমান নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত সতী মণ্ডলৰ আংশত খেল মহোৎসৱৰ বিশেষ আমি 40 বালি চাপৰি যি টিকৰ্তি মই বিশেষ দেখা পাইছো আৰু তেখেতসকলক মই বিশেষ জানিব বিচাৰিম আমাৰ য'ত আংশত মহোৎসৱ খেলত তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক লৈ আনিছে আৰু খেলৰ সম্পৰ্কে আপোনালোকে আচলতে কি ক'ব বিচাৰে মানে চৰকাৰে কেনেকৈ এই পদক্ষেপ যে লৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব? বহুত ভাল এটা সুযোগ দিছে ল'ৰা ছোৱালীৰ কাৰণে কাৰণ ইয়াত বহুত ল'ৰা ছোৱালী আছে যিবোৰ মানে খেলৰ ইমান বহুত উৎসুক মানে হেৰি কৰিবৰ কাৰণে কিন্তু ইমান সুবিধা পোৱা নাই সেইটো কিন্তু ইয়াত এইটো সুবিধা পাইছে তাৰ কাৰণে অশেষ ধন্যবাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালে আৰু এইটোৱে কৰোঁ যে এনেকুৱা যে আৰু ভৱিষ্যতলৈ হ'ব পাৰে সেইটোৱে মই আশা কৰিছোঁ। আপোনালোকৰ লগত আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ।
পাইছো যে ইমান ধুনীয়া সুবিধা এটা দিয়াৰ কাৰণে। ধন্যবাদ জনাইছে আৰু ধন্যবাদ জনাবই লাগিব য'ত এনেকুৱা ভিতৰৰ অঞ্চলত য'ত আমি এনেকুৱা এটা পৰ্যায় বা এনেকুৱা এটা সুবিধা পোৱা নাছিলে কি য'ত আজি গুণাজতিৰ মাটিৰে পৰা দিল্লী পৰ্যন্তলৈকে লৈ যোৱাৰ চৰকাৰ আচলতে যিটো পৰিকল্পনা কৰিছে সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাবই লাগিব চৰকাৰক আৰু আশা কৰিছো বিশেষ আপোনালোকৰ ছাত্ৰ ছাত্ৰী নিশ্চয় আজি অংশগ্ৰহণ কৰিছে। আহিছে 40 চুকৰ পৰা 27 জন আহিছে, তাৰে কেইজন মানে পাবলৈ সক্ষম হৈছে আৰু ধন্যবাদ জনাইছো বাইদেউগৰাকীলৈকে বিশেষ দুটামান কথা কৈ দিয়াৰ কাৰণে সুবিধা কৰাৰ কাৰণে আৰু আপুনি বিশেষ কওক যে বৰ্তমান য'ত আমাৰ এই গুণাজতি মাটিৰ আগৰ দিনবোৰত আমি এনেকুৱা এটা সুবিধা দেখা পোৱা নাছিলো, আজি চৰকাৰে য'ত দিল্লী পৰ্যন্তলৈকে ইয়াৰ পৰা বাছ চিলেকশ্যন কৰি লৈ যোৱাৰ যিটো পৰিকল্পনা কৰিছে সেইটো আপুনি কি ক'ব? আজি খুব আনন্দিত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীনত আমাৰ এনেকুৱা ভিতৰুৱা যিটো জেগা এই জেগাৰ পৰা আমাৰ গাঁৱলীয়া প্ৰভাৱৰ ল'ৰা ছোৱালীবিলাক খেল ধেমালিৰ কাৰণে আগ্ৰহ হৈ আমাৰ আহিবলগীয়া এইবিলাকক খেল ধেমালিৰ কাৰণে আগ্ৰহ হৈ এতিয়া উঠি আহিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অসম চৰকাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আমাৰ ৭৫ নং নাওবৈচা সমষ্টিত আমাৰ 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ মহোদয়ৰ নেতৃত্বত এইখন গুণাজতি মণ্ডলৰ আমাৰ কপাক চাপৰি হাইস্কুল প্ৰাংগণত ইয়াত অনুষ্ঠিত হৈছে। আজি যথেষ্ট আমাৰ খেল ধেমালি হৈ গৈছে, আমাৰ কোনো ক'বলগীয়া ভাষা নাই। বিজেপি চৰকাৰক আমাৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। যথেষ্ট খেল ধেমালিৰ পৰা ল'ৰা ছোৱালী আগ্ৰহী হৈছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিলে।